বন্ধুসকল 5 জুনত ৰিলিজ হ'বলৈ গৈ থকা দুখন সিনেমাৰ ট্ৰেইলাৰ আহি গ'ল আৰু দুইখনৰ বিষয়ে কথা পাতিম। প্ৰথমে কথা পাতিম বৰুণ ধাৱন মৃণাল ঠাকুৰ পূজা হেগড়ে ষ্টাৰিং সিনেমা আহি গ'ল, যাৰ নাম হৈছে হে জৱানী তো ইश्क होना है। নামটো একদম পুৰণা ওল্ড ভাইবছ দিয়ে ন। সো সিনেমাখনৰ ট্ৰেইলাৰটো একদম কমপ্লিটলি ওল্ড ভাইবছ দিয়ে। মানে আপোনালোকে সাজন চলে সসুৰাল ঘৰৱালী বাহাৰৱালী টাইপ সিনেমা আপোনালোকে চাইছে ন গোবিন্দাৰ, তো এইখন সিনেমা কমপ্লিটলি গোবিন্দাকে মানে মিছ কৰিছো। সিনেমাখন মানে কমপ্লিটলি সেই এটা এংগলে ৰাখিছে, ঠিক আছে। তো যেহেতু ডেভিড ধাৱান বৰুণ ধাৱনৰ দেউতাকে গোবিন্দাক লৈ বহুত সিনেমা বনালে, কুলি নম্বৰ 1 বিবি নম্বৰ 1, তো তাৰ পাছতো ইয়াতো তেনেকে দেখাইছে মানে বৰুণ ধাৱনক একদম গোবিন্দাৰ ষ্টাইলে। তো বৰুণ ধাৱনক আমি কেনেকুৱা মুভিবোৰ ভাল পাইছিলো, বাদলাপুৰ, অক্টোবৰ, ঠিক আছে। তো তেনেকুৱা মুভিবোৰ ঠিক আছে ভেৰিয়া ভাল লাগিছিলে। আৰু ইয়াত মানে মেট্ৰা হিৰো ভাইবছ এটা আহিছে, নহয় জুৰুৱা 2 নিচিনা ভাইবছ এটা আহিছে। কিন্তু মানে ক'ৰবাত কিছুমান চিন মানে আমি কমপ্লিটলি একদম ৰিলেট দেখি পাইছো। গৰম মছলাৰ পৰাও এডোখৰ লৈ লৈছে, ঠিক আছে। আপোনালোকে ট্ৰেইলাৰটো যদি নাই চোৱা, আপোনালোকে ট্ৰেইলাৰটো চাই আপোনালোকে ভালদৰে গম পাই যাব যে দুজনী ছোৱালীৰ লগত সি লফৰা কৰিছে ইয়াতে, আৰু তাৰ পাছত দুইজনী প্ৰেগনেণ্ট। তাৰ পাছত কি দেখুৱাবলৈ যাব আমি চিনেমাখন আহিলেহে গম পাম। 5 জুনত ৰিলিজ হ'বলৈ গৈ আছে। তো মোৰ মতে চিনেমাখন বৰুণ ধাৱনে মানে কোনটো এংগলত সোমাই গৈছে মই ভাবি নাপাওঁ। এইখন চিনেমা কিমান ডিজাৰ্ভ কৰে মানে সেই মূল্যটো, ঠিক আছে। আজি প্ৰায় 5-10 বছৰ আগতো এইখন চিনেমাৰ ইমান মূল্য নাছিলে। গোবিন্দাৰ যেতিয়া সেইবোৰ চিনেমা চলি আছিলে কমপ্লিটলি সেই টাইমৰ চিনেমা, গোবিন্দাৰ ভাইবছটো কমপ্লিটলি মেটচ কৰিব নোৱাৰে কেতিয়াও বৰুণ ধাৱনে, কিন্তু তথাপিও মানে সেই এক্টিং স্কিলে তেখেতে লৈ পেলাই কাম কৰিবলৈ আগবাঢ়িছে, ঠিক আছে। আৰু বন্ধুসকল আপোনালোকে যদি ট্ৰেইলাৰটো নাই চোৱা আপোনালোকে চাই ল'ব আৰু কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব। আৰু সঁচা কথা ক'বলৈ গ'লে মই ইয়াত মৃণাল ঠাকুৰ আৰু পূজা হেগড়ে ইমান ধুনীয়া লাগিছে। প্লটটো আচলতে সেইখিনি কাৰণে চাবলৈ চিনেমাখন ভাল লাগিব, এণ্টাৰটেইনিংটো হ'বই, সেইটো নো ডাউট, ঠিক আছে। কিন্তু সিহঁত দুজনীৰ কাৰণে চিনেমাখন চাই বহুত বেছি ভাল লাগিব। আৰু যিহেতু পুৰণা ভাইবছ, পুৰণা গান চুনৰি চুনৰি গানটো এতিয়া ৰাখিছে, আৰু মৃণাল ঠাকুৰ আৰু পূজা হেগড়েৰ সেই কম্বিনেশ্যনটো বহুত বেছি ভাল লাগিব, ঠিক আছে। তো আফটাৰ অল গোটেই ট্ৰেইলাৰটো চাই পেলাই মই গোবিন্দাজীক মিছ কৰিলো। তাৰ পাছতে এইখন চিনেমাৰ কাৰণে 5 জুনত মই এক্সাইটেড আছো, কিন্তু অকণমান, ইমানো বেছি নহয়। কাৰণ তাৰ এগেইনষ্টত এনেকুৱা এখন ধামাকা ট্ৰেইলাৰ দি দিছে বা আহিব সেই 5 জুন তাৰিখে, যাৰ নাম হৈছে বান্দাৰ ষ্টাৰিং ববি দেৱাল, ঠিক আছে। তো সেইটো ট্ৰেইলাৰ আপোনালোকে নাই চোৱা যদি মাষ্ট ৱাচ ট্ৰেইলাৰ আপোনালোকে চাব, কি শাৰ্প এডিটিং ট্ৰেইলাৰ আৰু একদম কি বঢ়িয়া এটা কণ্টেণ্টত বনাইছে। চিনেমাখন মে বি ক্ৰাইম থ্ৰিলাৰৰ ওপৰত বেছড হ'ব, আৰু হয়তো এইখন চিনেমাই A চাৰ্টিফিকেট পাব। আপোনালোকে ট্ৰেইলাৰটো প্ৰথম চিনটো চাব না, একদম কেনেকুৱা গ্ৰিপিং, একদম বডি লেংগুৱেজ, প্ৰেজেন্টেশ্যন আৰু যিটো ডায়লগ ডেলিভাৰী, সেইটো বস্তু বহুত বেছি ভাল লাগে। লৰ্ড ববি দেৱাল একদম চেলিউট ভাই, একদম পুৰণা খিলাৰী যেতিয়া আহি যাব না স্ক্ৰীনত একদম ফালি পেলাব, মানে সেই বস্তুটো কিন্তু সঁচা কথা, ঠিক আছে। কাৰণ আমি ধুৰন্ধৰ অক্ষয় খান্নাক দেখিছিলো কেনেকুৱা ধৰণে ফালিছিলে। ইয়াৰ ডাইৰেক্টৰ কোন গম পাই নে? অনুৰাগ কাশ্যপ, যি নেকি আপোনাৰ ব্লেক ফ্ৰাইডে, ডেভ আৰু গেংছ অফ ৱাছেপুৰ 1 and 2 দুইখন ডাইৰেক্ট কৰিছে। আপোনালোকে ভাবক অনুৰাগ কাশ্যপৰ ডাইৰেকশ্যনত আপোনালোকে মানে ভুল নাযাবই, মানে তেখেতে বান্দা বৰ বেলেগ টাইপৰ বস্তু ধৰি আমাক ট্ৰেইলাৰটোত একদম ফুললি কনফিউজন কৰাইছে। আৰু ইয়াতে মানে এটা ক্ৰাইমৰ মানে চেপ্টাৰ বাছি লৈছে, য'ত নেকি ববি দেৱাল মানে জেলত যাব, আৰু সেই জেলত যোৱা কাৰণটো তাৰ হয়তো গাৰ্লফ্ৰেণ্ড হ'ব পাৰে। কাৰণ সপনা পাব্বিক ইয়াত দেখুওৱা গৈছে বহুত বছৰৰ পাছত। আপোনালোকে ভাবক সপনা পাব্বিক খামোশিয়া চিনেমাখন আপোনালোকে যদি চাইছে, হৰৰ মুভি যিখন আছিলে, তাত আপোনালোকে যি এক্ট্ৰেছ দেখিছিলে সপনা পাব্বিক, তাইক আমি বহুত দিনৰ মূৰতে দেখিছো। বিউটিফুল হয় চি ইজ, ঠিক আছে। কিন্তু তথাপিও তাইক মানে বহুত দিনৰ পাছত দেখিছো। এটা ভাল ফাউণ্ডেশ্যন হ'ব লাগিছিলে বলিউডত তাইৰ, কিন্তু তথাপিও বহুত দিন তাইক দেখা নাই আৰু দেখিব পাৰো। কাৰণ তাই ব্ৰিটিছ এক্ট্ৰেছ হয়, লণ্ডনত তাইৰ জন্ম, ঠিক আছে, আৰু মডেল হয়। হয়তো তাকে সেইকাৰণে বলিউডৰ চিনেমাত ইমানকে কৰা নাই, ঠিক আছে। তো তাইকো বহুত দিনৰ চাই ভাল লাগিছে, আৰু ট্ৰেইলাৰটো একদম বহুত বেছি বঢ়িয়া লাগিছে। আপোনালোকে ট্ৰেইলাৰটো যদি নাই চোৱা চাব। ইয়াতে ববি দেৱালক কেনেকে মানে সেই প্লেনিং কৰি পেলাই তাক মানে জেললৈ পঠায়, তাৰ পাছত কেনেকে তাই মানে কি প্লেনিং ভাবি পেলাই সেইটো বস্তু পঠায়। কাৰণ ববি দেৱালে কয় যে কিছুমানে মোক বহুত বেছি ভাল বুলি ভাবিছে, কিছুমানে বহুত বেছি ঘাটিয়া, কিন্তু মই চবৰ কাৰণে হিৰো হ'ব বিচাৰো। আৰু তেতিয়া সপনা পাব্বিকে কয় যে মই তোমাক হিৰো বনাই ৰাখিম, আৰু তোমাৰ একদম ফটো পেপাৰৰ ফ্ৰণ্ট পেজত আহিব। তাৰ পাছত দেখুৱাই দিয়ে এটা ক্লিপত যে সি একদম জেলৰ ভিতৰত। অ' মাই গড, কি শাৰ্প এডিটিং, মানে কি হৈ গ'ল মানে সেইটো বস্তু চাই কিন্তু বহুত বেছি মজা লাগিব। আৰু এনেকুৱা ধৰণৰ মাথা লগোৱা যিবোৰ চিনেমা কনফিউজন সৃষ্টি কৰে, আপোনালোকে নিজে ইনভেষ্টিগেশ্যন কৰা নিচিনা যিবোৰ চিনেমা, সেইবোৰ চিনেমা কিন্তু বহুত বেছি দম ৰাখে ভাই, একদম ইম্প্ৰেছিভ। আপোনালোকে ক'বচোন দুটা ট্ৰেইলাৰৰ ভিতৰত আপোনাক কোনটো বেছি ভাল লাগিল, আৰু 5 জুনত আপোনালোকে কোনখনৰ কাৰণে বেছি এক্সাইটেড হৈ আছে? যদি বেছি হিচাপে পাৰ্চেণ্টেজ চাবলৈ জানো, মইনো পাৰ্চনেলি একদম বান্দাৰখনৰ কাৰণে বহুত বেছি এক্সাইটেড। কাৰণ নাম যেনেকুৱা চিনেমাখনৰ কামো তেনেকুৱা হ'ব। চবকে বান্দাৰ বনাই থৈ দিব। আপোনালোকে চাই থাকক, 5 জুন তাৰিখে যেতিয়া ৰিলিজ হ'ব ৰিভিউ দিম। হয়তো আমি যেনেকে ভাবিছো তেনেকে চিনেমাখন নহ'ব পাৰে, কিন্তু তথাপিও চিনেমাখন নোচোৱাকৈ ট্ৰেইলাৰ বহুত বেছি জাজ কৰিব নোৱাৰি। বাট ডাইৰেক্টৰ অনুৰাগ কাশ্যপৰ ওপৰত বিশ্বাস আছে যে তেখেতে বস্তুবোৰ অকণ বেলেগ টাইপতে ভাবে। তো আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে প্লিজ আপোনালোকে ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। তো লগ পাইছো নেক্সট ভিডিঅ'ত, আজিলৈ বাই বাই।